তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ আন এটা ভিডিঅ'লৈ। বন্ধুসকল, এটা বহুতেই ভাল খবৰ হয় বন্ধুসকল। বন্ধুসকল, RRB অৰ্থাৎ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা নতুনকৈ 32,438টা পদ মুকলি কৰিছে। ইয়াৰ বাবে আপোনালোকে মাত্ৰ 10 পাছ বা মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব বা এই চাকৰিটো লাভ কৰিব পাৰিব। হয় বন্ধুসকল, ঠিকেই শুনিছে। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড অৰ্থাৎ ভাৰতীয় ৰেল বিভাগৰ তৰফৰ পৰা নতুনকৈ 32,438টা পদ মুকলি কৰিছে, যাৰ বাবে আপোনালোকে মাত্ৰ 10 পাছ বা মেট্ৰিক পাছ কৰিলে আপোনালোকে এই চাকৰিত আবেদন কৰিব পাৰিব বা এই চাকৰিটো লাভ কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকৰ কেনেকুৱা কি প্ৰচেছ বা আপোনালোকে আবেদন কেনেকৈ কৰিব লাগে একদম লাইভ ডেমো এই ভিডিঅ'টো দেখা পাব। A to Z আপোনালোকৰ প্ৰথমৰ পৰা শেষলৈকে দেখাই দিম, কেনেকৈ আপোনালোকে ক'ত গৈ আপোনালোকে আবেদন কৰিব লাগিব, কি লাগিব, কেনেকুৱা কি সকলোখিনি বা আপোনালোকৰ কাট অফ কিমান যোৱা বছৰৰ কেনেকুৱা কি সকলোখিনি আপোনালোকে এইটো ভিডিঅ'টোতে গম পাই যাব। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। তো আহক আমি মেইন ভিডিঅ'টোলৈ আগবাঢ়ো। কিন্তু তাৰ আগতে যদি আমাৰ মিষ্টাৰ সংগম ইউটিউব চেনেলত আজি প্ৰথমবাৰ ভিডিঅ' চাই আছে, এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব এনেকুৱা জব ৰিলেটেড ইনফৰমেশ্যন ভিডিঅ'বিলাক আগন্তুক পাই থকাৰ কাৰণে। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আবেদন কৰাৰ বাবে প্ৰথমে আপোনালোকে এই ভিডিঅ'টো যে চাই আছে, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে। সেই লিংকটো আপোনালোকে যদি অ'পেন কৰে আমাৰ অফিচিয়েল ৱেবছাইট newsapar.com খোল খাব, বা আপোনালোকে যদি গুগলত গৈ আপোনালোকে চাৰ্চ কৰে newsapar.com এনেকুৱা যদি আপোনালোকে চাৰ্চ কৰি দিয়ে, চাৰ্চ কৰিলে আমাৰ অফিচিয়েল ৱেবছাইট যিটো সেইটো খোল খাব। এনেকুৱা নিশ্চয় চাই আছে newsapar.com বুলি। এই ৱেবছাইটত আহিলে আপোনালোকে এটা চাব পাৰিব যে এপ্লাইৰ যিটো প্ৰচেছ সকলোখিনি দিয়া আছে। ইয়াতে চাব যে পপুলাৰ জব কেটেগৰী, ইয়াতে আমাৰ ৰেলৱে জব দিয়া আছে। তো ৰেলৱে জবত যদি ক্লিক কৰে আপোনালোকে আৰ্টিকলখন অ'পেন হ'ব, বা আপোনালোকে ইয়াতে নিশ্চয় চাই আছে ব্ৰেকিং নিউজতে দিয়া আছে নিউজ RRB গ্ৰুপ D 2025 ৰিক্ৰুটমেণ্ট, বা এটা লেটেষ্ট জবতো দিয়া আছে, বা আপোনালোকে ইয়াতে যদি কেটেগৰীটো যায় তাতে আপোনালোকে পাই যাব। আপুনি যিয়ে নহওক, যদি ভিডিঅ'টো চাই আছে ভিডিঅ'টোত লিংকত যদি ক্লিক কৰে ডেছক্ৰিপশ্যনত থৈ দিয়া যিটো লিংক, ডাইৰেক্ট এইখন আৰ্টিকল অ'পেন হৈ যাব। আৰু ইয়াতে আহিলে আপোনালোকে এপ্লাইৰ পৰা মানে সম্পূৰ্ণ ডিটেইলছ পাই যাব। ইয়াতে এপ্লাই প্ৰচেছটো কেনেকুৱা সকলোখিনি ইয়াতে দিয়া আছে। আপোনালোকক ভিডিঅ'টোত দেখামেই কেনেকৈ আপোনালোকে আবেদন কৰিব লাগে, লাইভ ডেমো দেখাই দিম। তো ইয়াতে আহি আপোনালোকে যদি তলফালে স্ক্ৰল কৰিলে ইয়াতে আপোনালোকে চাব পাৰিব যে ইয়াতে দিয়া আছে টোটেল ভেকেঞ্চি আমাৰ কিমান আছিলে 32,438টা। আৰু ইয়াতে আপোনালোকে RRB গ্ৰুপ D ভেকেঞ্চি যিটো ৰিজন ৱাইজ সেইটো ইয়াতে দিয়া আছে। আমাৰ গুৱাহাটীৰ কাৰণে কিমানটা পোষ্ট ইয়াতে নিশ্চয় চাব পাৰিব। ইয়াতে গুৱাহাটীৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ যিটো ৰেলৱে বৰ্ড, ইয়াতে আপোনালোকে চাব, ইয়াতে দিয়া আছে টোটেল 2,048টা পদ আছে আমাৰ অসমৰ কাৰণে, মানে আমাৰ গুৱাহাটী ৰিজনৰ কাৰণে। ইয়াতে আপোনালোকে যিকোনো ৰিজনতে আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু যদি আপোনালোকে অকল গুৱাহাটী ৰিজনত বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াতে এইকেইটা পোষ্ট আছে। বাকী ইয়াতে টোটেল পোষ্ট 32,000। আৰু ইয়াতে আপোনালোকে কেটেগৰী ৱাইজ আপোনালোকে এটা চাব পাৰিব যে কোনটো কেটেগৰীত কিমানটা ভেকেঞ্চি আছে। ইয়াতে এইবিলাক সকলোখিনি দিয়া আছে। তাৰপিছত এইফালে যদি আপোনালোকে তলফালে স্ক্ৰল কৰিলে একদম তলত চাব পাৰিব যে আপোনালোকে এইফালে কাট অফ সকলোখিনি দিয়া আছে। নিশ্চয় ইয়াতে চাব পাৰিব আমাৰ গুৱাহাটী ৰিজনৰ যিটো কাট অফ আছিলে যোৱা বছৰৰ, সেইটো ইয়াতে চাব যে 77 আছিলে, এয়া নিশ্চয় চাই আছে। তো এনেকুৱা আপোনালোকৰ আছিলে কাট অফ আছিলে যোৱা বছৰ। কিন্তু আপোনালোকে যদি তলফালে স্ক্ৰল কৰে একদম লাষ্টত, তেতিয়াহ'লে আপোনালোকে অনলাইন আবেদন কৰাৰ লিংকটো পাই যাব। ইয়াতে চাব যে এপ্লাই অনলাইন ফ্ৰম 23 জানুৱাৰী, মানে যোৱাকালিৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে। ইয়াতে যদি আহি ক্লিক কৰিলে আপোনালোকে অনলাইন আবেদনৰ লিংকটো পাই যাব। ইয়াতে ক্লিক কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব, আৰু ইয়াতে আপোনালোকে চাব পাৰিব যে অনলাইন আবেদনৰ লিংকটো দিয়া আছে। ইয়াতে নিশ্চয় চাইছে একদম ওপৰতে দিয়া আছে এপ্লাই বুলি। ইয়াতে যদি ক্ৰিয়েট একাউণ্টত ক্লিক কৰে, মানে যদি আপোনালোকে আগতে একাউণ্ট কৰিছিলে তেতিয়াহ'লে আপোনালোকে অলৰেডি হেভ এন একাউণ্টত ক্লিক কৰিব, আৰু যদি নতুন হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব, আৰু কেণ্ডিডেট হু হেভ অলৰেডি ক্ৰিয়েট এখন এই ছেম কথাই কৈছে, এইটো নালাগে। ইয়াতে আপোনালোকে কি কৰিব, প্ৰথমে আপোনালোকে ইয়াতে চাব যে কাউণ্ট্ৰি দিব দিছে। তো কাউণ্ট্ৰিটো আপোনালোকে ইয়াতে ক্লিক কৰিব ইণ্ডিয়া বুলি। তাৰপিছত পাৰ্চনেল ইনফৰমেশ্যন, ইয়াতে আপোনালোকৰ নিজৰ নামটো দিব। আপোনালোকৰ পাৰ্চনেল মানে যাৰ বাবে আবেদন কৰিছে তাৰ নামটো দিব, ফুল নামটো দি দিব। ফুল নামটো ৰিটাইপ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ নামটো যদি চেঞ্জ কৰিছিলে আগত তেতিয়াহ'লে ইয়েছ দিব, অন্যথা আপোনালোকে নদিব। যিহেতু আমি অফিচিয়েলি কোনো ধৰণৰ চেঞ্জ কৰা নাই, মোৰ নামটো যিটো বাৰ্থ নাম সেইটোৱে আছে। তো আপোনালোকে নোটে ৰাখিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো দিব। তাৰপিছত আপোনালোকৰ ৰিটাইপ কৰিব লাগিব ডেট অফ বাৰ্থটো। তাৰপিছত চিলেক্ট জেণ্ডাৰ, তো জেণ্ডাৰটো আপোনালোকে মেল ফিমেল কোনটো হয় সেইটো আপোনালোকে দিব। আকৌ আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকৰ ফাদাৰ্ছ নেম, তাৰপিছত মানে দুয়োটাই মানে
দুবাৰকৈ দিব লাগিব যিকোনো বস্তু আপোনালোকে ইয়াতে দুবাৰকৈ ফিল কৰিব লাগিব ফাদাৰ্ছ নেম মাদাৰ্ছ নেম নিজৰ নাম সকলোখিনি তাৰ পিছত আপোনালোকে এটা আহিব তলফালে এটা কন্টাক্ট ডিটেইলছত এটা চাব যে ইমেইল আইডি দিব দিছে আৰু ইমেইল আইডি দিয়াৰ পিছত আপোনালোকে জেনাৰেট ইমেইলত ক্লিক কৰিব ওটিপি এটা যাব ইমেইলত আৰু ইমেইলত ওটিপি টো আপোনালোকে এটা বহাব লাগিব তাৰ পিছত মোবাইল নম্বৰ আকৌ বহাব মোবাইল নম্বৰটো আপোনালোকে সেম এটা গেট জেনাৰেট মোবাইল ওটিপিত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ মোবাইলত ওটিপি যাব সেই ওটিপি টো ইয়াতে বহাব লাগিব তাৰ পিছত আপোনালোকে এটা আধাৰ ভেৰিফিকেশন তো আপোনালোকৰ যেটো আধাৰ কাৰ্ডৰ নাম্বাৰ কেটা এটা বহাব লাগিব তাৰ পিছত জেনাৰেট ওটিপিত ক্লিক কৰিব আপোনালোকৰ মোবাইলত ওটিপি যাব সেই ওটিপি টো এটা বহাব লাগিব তাৰ পিছত ওটিপি খিনি আপোনালোকে আকৌ ভেৰিফাই কৰাব লাগিব সো ইয়াতে ভেৰিফাইড ক্লিক কৰিব আৰু যদি আপোনালোকৰ কোনো ধৰণৰ আধাৰ কাৰ্ড নাই তেতিয়াহলে আপোনালোকে আই ডোন্ট হ্যাভ আধাৰ কাৰ্ড এনেকুৱা এটা ক্লিক কৰিলে হৈ যাব তাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব স্ক্ৰল কৰি ইয়াতে চাব যে আই হিয়াৰবাই অথৰাইজ ইয়াতে টিক মাৰ্কটো দিব লাগিব তাৰ পিছত আপোনালোকে ইয়াতে পাসওয়াৰ্ড বনাব লাগিব সো পাসওয়াৰ্ডটো বনাব আপোনালোকে মানে এটা এক্সাম্পল দিছো যে এনেকুৱা আপোনালোকৰ টেক্সট স্পেশাল লেটাৰ ইয়াতে দিয়াও আছে অলৰেডি লিখাও আছে ক্যাপিটাল লেটাৰ দিব লাগিব স্মল লেটাৰ দিব লাগিব স্পেশাল ক্যাৰেক্টাৰ আৰু নাম্বাৰ ইমান কেটা বস্তু দি আপোনালোকে মিহলাই মানে আপোনালোকে পাসওয়াৰ্ডটো বনাব লাগিব আৰু পাসওয়াৰ্ডটো দুবাৰকৈ বহাব লাগিব তাৰ পিছত ইয়াতে ক্যাপচা কি ইয়াতে আপোনালোকে ক্যাপচাটো আই এম নট এ ৰবট বুলি ইয়াতে ক্লিক কৰি আপোনালোকে একদম তলত চাব যে ইয়াতে কি দিয়া আছে প্ৰিভিউ এণ্ড ক্ৰিয়েট এন একাউণ্ট সো ইয়াতে ক্লিক কৰিব লাগিব আৰু আপোনালোকে ভালদৰে চাই লব ইয়াতে যাতে কোনো ধৰণৰ ভুল না থাকে যদি ভুল থাকে আপোনালোকে বেক কৰিব সো ইয়াতে যেটো মই চাই আছো ইয়াতে কোনো ধৰণৰ ভুল নাই যদি আপোনালোকৰ ভুল থাকে তেতিয়া আপোনালোকে এটো বেক কৰিব এডিটত ক্লিক কৰি আপোনালোকে ভালদৰে চাই লব বস্তুটো সো তাৰ পিছত আপোনালোকে এটা ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পপআপ আহিব আৰু ইয়াতে কোৱা আছে আপোনালোকে যি ফিল কৰিছে এটো আপোনালোকে আৰু এডিট কৰিব নোৱাৰে সো আপোনালোকে যদি ঠিকই ৰাখিছে তেতিয়া আপোনালোকে প্ৰসিডত ক্লিক কৰিব সো আমি ইয়াতে প্ৰসিডত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আমাৰ হৈ গল এতিয়া একাউণ্টটো হৈ গল এতিয়া আমি এটা লগইন কৰিব লাগিব তো লগইন কৰাৰ বাবে আপোনালোকে এটা কি কৰিব লাগিব আপোনালোকৰ ফোন নম্বৰ বা ইমেইল আইডি দুটা এটা যিকোনো দিলে হ'ল তাৰ পিছত পাসওয়াৰ্ড দিনটো ৰাখিলে অলপ আগত সেই পাসওয়াৰ্ডটো দিব তাৰ পিছত ইয়াতে আই এম নট এ ৰবটত ক্লিক কৰি আপোনালোকে লগইনত ক্লিক কৰিব সো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ লগইন হৈ যাব এইটো বস্তু মই সেভ কৰি ৰাখি দিলো যেটো মোৰ ল্যাপটপ হয় তো যেনে কেনেকুৱা আপোনালোকে আহিব আহাৰ পিছত আপোনালোকে এনেকুৱা ইন্টাৰফেস আহিব আৰু ইয়াতে চাব যে এতিয়া আহিব জেনাৰেল ইনস্ট্ৰাকচন ইয়াতে দিয়া আছে এইবিলাক আপোনালোকে পঢ়ি চাব পাৰে কিন্তু আপোনালোকে অনলাইন এপ্লিকেশনত ক্লিক কৰিব ইয়াতে ক্লিক কৰিলে আপোনালোকে এনেকুৱা ইন্টাৰফেস আহি যাব আৰু ইয়াতে চাব পাৰিব যে এটা কি দিয়া আছে সকলোখিনি দিয়া আছে যেটো ইয়াতে বহুত কেটা পোষ্ট দিয়া আছে ইয়াতে আইসোলেটেড কিছুমান ক্যাটাগৰীৰ হেৰি আছে পোষ্ট আছে এইকেটাত যদি আবেদন কৰিব বিচাৰে কৰিলে হল কিন্তু আমি যেটো আজি এই নতুন যেটো পোষ্ট আহিছে 32438 টা পোষ্টৰ হেতু হল আমাৰ সিন নম্বৰ 8 হেতু আমি এতিয়া আবেদন কৰি দেখ তো প্ৰথমে আপোনালোকে এটা কি কৰিব ইয়াতে চাব যে ইয়াতে দি আছে সিলেক্ট দা আৰআৰবি ফৰ উইচ ইউ টু এপ্লাই সো এটা আমাৰ এটা চাব যে ৰিজন কেটা দিয়া আছে আমি কোড এপ্লাই কৰিম এই অলপ আগত যে দেখাইছিল আপোনালোকক যে গুৱাহাটী ৰিজনত কিমানটা পোষ্ট আছে বা বেলেগত কিমানটা আছে তো ৰিজন হয় যেটা আপোনালোকে হেৰি কৰিব লাগিব মানে এপ্লাই কৰিব লাগিব মানে এটা কিন্তু স্টেট নহয় বা ডিস্ট্ৰিক্ট নহয় আপোনালোকে জাস্ট ৰিজন ওয়াইজ গুৱাহাটী এটা ৰিজন হয় সেই ৰিজনত কিমানটা পোষ্ট আছে অলৰেডি দেখাইছিল 2048 টা সো গুৱাহাটীত যদি এপ্লাই কৰিব বিচাৰে আমাৰ অসমৰ কেটাই বেলেগতো কৰিব পাৰে কিন্তু আমি এতিয়া গুৱাহাটীত এপ্লাই কৰি দেখাম সো গুৱাহাটীত আমি সিলেক্ট কৰিব লাগিব তাৰ পিছত এটা নেক্সটত ক্লিক কৰিব লাগিব সৰি এটা ডিক্লাৰেশনটো চেক কৰা নাই সো ইয়াতে টিক মাৰ্ক দিব লাগিব দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হোমৱৰ্কত এনেকুৱা এটা ইন্টাৰফেস আহি যাব আৰু ইয়াতে কৈছে দিস ডাটা ইজ ফেচ ফ্ৰম ইউৰ প্ৰিভিয়াছ সেভ ডাটা তো এটা আমাৰ যিখিনি বস্তু দেখাব আমি অনলাইন একাউণ্ট ক্ৰিয়েট কৰতে যি আছিল সেইখিনি বস্তু এটা দেখাব সো এইখিনি আপোনালোকে চাই লব পাৰে কিন্তু এটা আপোনালোকে কিছুমান বস্তু চেঞ্জ কৰিব লাগিব যেনেকৈ এটা চাব যে মেৰিটাল ষ্টেটাস সো মেৰিটাল ষ্টেটাসটো আমি আনমেৰিড সৰি আপোনাৰ যোনটো হয় এটো দিব মই আনমেৰিড দিলো ৰিলিজনটো আপোনালোকে এটা সিলেক্ট কৰিব লাগিব হিন্দু মুছলিম শিখ যেনেকুৱা যি আছে তাৰ পিছত এটা চাব যে ডু ইউ উইশ টু এভেল ফি এক্সামপশন সো এটা আপোনালোকে নোট ক্লিক কৰিব লাগিব সো তাৰ পিছত এটা চাব যে মাদাৰ টাং সো মাদাৰ টাংটো আমাৰ কি হয় আসামিজ হয় আমি আসামিজটো সিলেক্ট কৰিলো চয়েস ল্যাঙ্গুৱেজ ফৰ এক্সামিনেশন কি ল্যাঙ্গুৱেজত আপোনালোকে এক্সামটো দিব সো আসামিজ দিব পাৰে ইংলিশ দিব পাৰে তো এটা আমি আসামিজটো সিলেক্ট কৰি দিছো তাৰ পিছত দিফালে পার্মানেন্ট ভিজিবল মার্ক অফ আইডেন্টিটি তো আপোনাৰ বডিত কিবা মার্ক আছে নে নাই যদি আছে দিব পাৰে না থাকলে নাই এতে এনে মই দিলু যদিও আছে মোৰ ইমান হেৰি নাই তো না বুলি দিছো তাৰ পিছত আপোনালোকে ফেলে তলফালে স্ক্ৰল কৰিলে এটা চাব পাৰিব যে কমিউনিটি সো কোনটো কমিউনিটি হয় আপোনালোকে ইউআৰ এসটি ওবিসি ইডব্লিউএস তো ইয়াতে আপোনালোকে ইয়াতে ইডব্লিউএস আপোনালোকে এপ্লাই কৰিব পাৰে যেটো এটো সেন্ট্রাল গভৰ্ণমেন্টৰ চাকৰি হয় তো আপোনালোকে যদি ইডব্লিউএস আছে হেৰি সাৰ্টিফিকেট কমিউনিটি সাৰ্টিফিকেট তেতিয়ালে আপোনালোকে ইডব্লিউএস দিব পাৰে যেটো মই ইয়াতে আনৰিজাৰ্ভ দিম ইউআৰ বুলি দিম
সো তাৰ পিছত আহিলে পোষ্টেল এড্ৰেছ ডিটেইলছ সো আপোনালোকে এটা চাব ভালদৰে এটা প্ৰেজেন্ট এড্ৰেছ প্ৰথমে দিব দিছে এটা প্ৰথমে আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব তাৰ পিছত ডিস্ট্ৰিক্ট তাৰ পিছত আপোনালোকৰ ফুল এড্ৰেছটো হেতু আপোনালোকে এটা ফিল কৰি দিব তাৰ পিছত আপোনালোকৰ এটা নিয়াৰেষ্ট সিটি দিব দিছে তাৰ পিছত পিন কোড তাৰ পিছত আপোনালোকে এটা চাব যে টিক ইফ পাৰ্মানেন্ট এড্ৰেছ ইজ সেম এজ প্ৰেজেন্ট এড্ৰেছ সো এটা কোৱাছে এই ইয়াতে যে আপোনালোকে চাইছে পাৰ্মানেন্ট এড্ৰেছ হেতু আৰু প্ৰেজেন্ট এড্ৰেছ যদি সেম হয় তেতিয়ালে আপোনালোকে টিক মাৰ্ক দিব আৰু যদি বেলেগ বেলেগ হয় আপোনালোকে এটা টিক মাৰ্ক নিদি আপোনালোকে মেনুৱেলি লিখিব পাৰে সো ইয়াতে মই টিক মাৰ্ক দিছো যেটো আমাৰ সেম হয় সো তাৰ পিছত আপোনালোকে এটা সেভত ক্লিক কৰিব সৰি ইয়াতে আপোনালোক সো তাৰ পিছত আপোনালোকে এটা সেভত ক্লিক কৰিব তো সেভত ক্লিক কৰাৰ লগে লগে সৰি এটা আপোনালোকে কি কৈছে হে যেটো আইডেন্টিফিকেশন মাৰ্ক সো এটা আপোনালোকে না বা নো দিব নোৱাৰে আপোনালোকে এটা নট এপ্লিকেবল এনেকুৱা দিব পাৰে নট ডাবল পি প্লিজ নট এপ্লিকেবল এনেকুৱা আপোনালোকে দিব পাৰে ডাবল এল দিছে not applicable এনেকুৱা আপোনালোকে যদি দিয়ে তেতিয়ালে আপোনালোকৰ হৈ যাব তাৰ পিছত আপোনালোকে এটা সেভত ক্লিক কৰিব সো সেভত ক্লিক কৰিলে আপোনালোকে এটা চাব যে সেভ হৈ গল তাৰ পিছত আপোনালোকে এটা চাব যে নেক্সট বুলি দি আছে নেক্সটত ক্লিক কৰিব সো নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ হোমনকত এনেকুৱা আহি যাব এটা চাব যে পাৰ্মানেন্ট পাৰ্সোনাল ডিটেইলছ বুলি এটা দিয়া আছে প্ৰথমে সো ক্যাটেগৰিটো আপোনালোকে এটা চাব যে এটা আপোনালোকে আৰু এন এক্স সাৰ্ভিসম্যান যদি আপোনালোকে এক্স সাৰ্ভিসম্যান হয় সৰকাৰি কিবা চাকৰি কৰিছিল আগতে তেতিয়ালে আপোনালোকে এটা ইয়েস দিব অন্যথা নো দিব আমি এটা নো দিম যেটো আমাৰ কোনো চাকৰি নাছিলে person with benchmark disability যদি আপোনালোকে কোনোবাই বিকলাঙ্গ আছে তেতিয়ালে ইয়েস দিব অন্যথা নো দিব এবিলাক আপোনালোকে নিজে পাৰিব গানো সো ইমান এটা হেৰি সো তাৰ পিছত আপোনালোকে এড্ৰেছ স্ক্ৰাইব ডিটেইলছত আপোনালোকে এটা নোট ক্লিক তাৰ পিছত ইফালে দি আছে ইকোনমিকলি ব্যাকওয়াৰ্ড ক্লাছ ইবিসি সো এটা আপোনালোকে নো দিব সো এনেকুৱা আপোনালোকে দিব তাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিলে এটা চাব যে ডিটেইল অফ সাৰ্ভিং ৰেলৱে এপ্লিকেন্ট সো আৰ ইউ এমপ্লয়ি অফ ইণ্ডিয়ান ৰেলৱে সো যদি আপোনালোকে আগতে চাকৰি কৰিছিলে তেতিয়ালে ইয়েস দিব অন্যথা নো দিব সেটা নো দিলো তাৰ পিছত কাৰেন্ট এমপ্লয়ি ডিটেইলছ সো আপোনালোকে এতিয়া বৰ্তমান কি কেনেকুৱা কিবা মানে জব কৰি আছে নেকি যেনেকুৱা নট এপ্লিকেবল বা সেন্ট্ৰেল গভৰ্নমেন্টত চাকৰি কৰিছে বা ষ্টেট গভৰ্নমেন্ট বা পিএসইউ পাব্লিক সেক্টৰত যদি কিবা জব কৰি আছে তো আমি এটা নট এপ্লিকেবল দিলো সো তাৰ পিছত আহিলে ডিটেইল অফ কোৰ্স কমপ্লিট এক্ট এপ্ৰেন্টিছ সো ইয়াতে কোৱা আছে আপোনালোকে যে দেখাইছিলো যে আপোনালোকৰ যেটো এডুকেশন কোৱালিফিকেশন এটা আপোনালোকে চাব পাৰিব যে যদি আপোনালোকে 10 পাস কৰিছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু আপোনালোকে এটা আৰু এটা কোৱালিফিকেশন দিছিলে যে আইআইটি বা আৰু যদি ইকুইভ্যালেন্ট কিবা নেশনাল apprenticeship আছিলে সাৰ্টিফিকেট আছিলে নাক বা granted by NCBT সো এনেকুৱা যদি আপোনালোকৰ হেৰি আছিলে কোৱালিফিকেশন আছিলে তেতিয়া আপোনালোকৰ সেই বস্তুটো এটা ইয়েস বা নো দিব পাৰে সো যদি আপোনালোকে এনেকুৱা টেকনিক্যাল পোষ্ট বা কোৰ্স যদি কৰা নাই তেতিয়া আপোনালোকে যদি অকল মেট্ৰিক পাস কৰিছে আপোনালোকে এটা জাস্ট কি কৰিব আপোনালোকে এটা নোট ক্লিক কৰি দিব সো এটা নোট ক্লিক কৰি দিব মানে এইবিলাক টেকনিক্যাল যদি কোৰ্স কৰিছিলে তেতিয়া আপোনালোকে ইয়েস দিব অন্যথা আপোনালোকে নো দিব তাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব স্ক্ৰল কৰিলে এটা চাব যে বেংক ডিটেইলছ দিব দিছে তো যদি আপোনালোকে এই পদত যদি আপোনালোকে চাকৰি পায় তেতিয়ালে আপোনালোকৰ পইচাটো ঘূৰাই নাহে আৰু যদি চাকৰি নাপায় তেতিয়ালে আপোনালোকৰ পইচাটো ৰিফান্ড কৰা হয় সো আপোনালোকক ৰিফান্ড কৰি দিয়া হ'ব সেইভাবে এটা আপোনালোকৰ একাউন্টৰ ডিটেইলছটো দিব দিছে তো আপোনালোকৰ একাউন্ট হোল্ডাৰ নাম মানে একাউন্ট ডিটেইলছটো দি দিলে হল কৰিব তাৰ পিছত দিবলে সব যে সেভ বুলি দি আছে সেভত ক্লিক কৰি দিব একবাৰ সেভ কৰাৰ পিছত আপোনালোকে এটা নেক্সটত ক্লিক কৰি দিব তো নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা আহি যাব এটা চাব যে আপোনালোকক কি দিব দিছে এতিয়া এডুকেশন কোৱালিফিকেশন তো এডুকেশন কোৱালিফিকেশনটো আপোনালোকক কিমান লগে আছে এটা চাব যে ক্লিক কৰিলে আপোনালোকে চাব যে আইআইটি মেট্ৰিকুলেশ্যন আৰু নেক তো আপোনালোকক আগতে কৈ দিছো অকল মেট্ৰিক পাস কৰিলে আপোনালোকে মেট্ৰিকুলেশ্যন যেটো মাজতো হেতু দিব তাৰ পিছত আপোনালোকে ষ্টেট কোনটো ষ্টেটৰ পৰা মেট্ৰিক পাস কৰিছিলে হেতু দিব তাৰ পিছত ডিস্ট্ৰিক্ট কোনটো ডিস্ট্ৰিক্টৰ পৰা আছিল হেতু দিব তাৰ পিছত আমাক বোৰ্ড কোনটো বোৰ্ডৰ পৰা দিছিলে যেনেকুৱা সেৱা আমি তো এটা সেৱা দিলো তাৰ পিছত আপোনালোকে এটা পাসিং ইয়াৰটো কি আছিল তো হেতু দিব তো পাসিং ইয়াৰটো আপোনালোকে দিব তাৰ পিছত ৰোল নাম্বাৰ কিমান আছিল তাৰ পিছত আপোনালোকে এছএছএলসি 10 মানে মাৰ্কশিটৰ যেটো সিৰিয়াল নম্বৰটো দিব লাগিব আপোনালোকে এডত ক্লিক কৰি দিব সো এডত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই বস্তুটো কি হল মানে এড হৈ গল সো এড হোৱাৰ পিছত আপোনালোকে এটা চাব পাৰিব যে সৰি এটা আপোনালোকৰ আৰু বেলেগ কিবা দিব দিছে নেকি সৰি চলা একনাই দিয়ক এতে এখিনি আৰু তো এনেকুৱা আপোনালোকে দিলে দিয়াৰ পিছত আপোনালোকে এটা চাব যে যদি আপোনালোকে বেলেগ কিবা কোৱালিফিকেশন আছে যেনেকুৱা আৰু এটো আছে আইটিআই কৰিছে বা আপোনালোকে নেকো আছে তেতিয়ালে আপোনালোকে আকৌ এটো বস্তু সিলেক্ট কৰি আপোনালোকে এটা বহাই দিব লাগিব সো এনেকুৱা আপোনালোকে দিলে হল তাৰ পিছত আপোনালোকে আকৌ নেক্সটত ক্লিক কৰি দিব সো নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা আহি যাব আৰু এনেকুৱা আহিলে এটা চাব যে আপোনালোকক ফটো দিব দিছে আৰু ফটোৰ যেটো সাইজটো আপোনালোকে সাইজ নিশ্চয় 320 আৰু 240 এটা আপোনালোকৰ যেটো হেৰি হাইটটো আপোনালোকৰ 320 দিব দিছে পিক্সেল আৰু ওয়েটটো আপোনালোকৰ 240 দিব দিছে তো এনেকুৱা দিব তাৰ পিছত আপোনালোকৰ
এটা আপোনালোকৰ সিগনেচাৰটো এটা নিশ্চয় চাই আছে 240 হেৰি দিছে ওয়েট আৰু 60 হাইট দিব দিছে পিক্সেল সো এনেকুৱা আপোনালোকে পিকচাৰটো আপোনালোকে ভালদৰে বনাই ল'ব ইনষ্ট্ৰাকচনটো ইমান এটা নেট আৰু এটা ফটো আৰু সিগনেচাৰৰ আপোনালোকে চাব সাইজটো দি আছে তাৰ পিছত আপোনালোকে সিগনেচাৰৰ দি আছে আৰু কেবিটো আপোনালোকৰ 50 কেবিৰ তলত হ'ব নোৱাৰে বা 100 কেবিৰ ওপৰত হ'ব নোৱাৰে আৰু এটো সিগনেচাৰৰ সেম 50 কেবিৰ বেছি হ'ব নোৱাৰে বা 30 কেবিৰ তলত হ'ব নোৱাৰে সো এইবিলাক বস্তু মেইনটেইন কৰি আপোনালোকে ফটো যেতি আপলোড দিব আপলোড দিয়াৰ পিছত আপোনালোকে সেভত ক্লিক কৰি দিব সেভত ক্লিক কৰাৰ পিছত আপোনালোকে এটা নেক্সটত আকৌ এবাৰ ক্লিক কৰি দিব ক্লিক কৰিলে আপোনালোকৰ হোমৱৰ্ক এনেকুৱা আহি যাব আৰু এটা আহিলে আপোনালোকে চাব পাৰিব যে সিলেক্ট আৰআৰবি বুলি দিয়া আছে এলিজিবল পোষ্ট বুলি দিয়া আছে তো আপোনালোকে কোনটো এপ্লাই কৰিব বিচাৰে হেকেটা এটা দিয়া আছে আপোনালোকৰ এটা জাস্ট প্লাস চিনত মানে ক্লিক কৰি দিলে হৈ যাব আৰু এটা আহি যাব যেনেকৈ আপোনালোকৰ এনএফআৰ অ্যাসিস্ট্যান্ট এসএনটি সো এনেকৈ আপোনালোকে যদি এটো মানে সিলেক্ট কৰিব বিচাৰে তেতিয়ালে এটা টিক দিলে হ'ব আৰু যদি কয় না এটো ভুলতে গল তেতিয়ালে আপোনালোকে এটা আনটিক কৰি দিব পাৰে সো তাৰ পিছত আপোনালোকে এনেকৈ আপোনালোকৰ যোনটো হয় আৰু যোনটো বিচাৰে হেমতে আপোনালোকে এটা সিলেক্ট কৰিব পাৰে তো ইয়াৰ পৰা আপোনালোকৰ যোনটো এলিজিবল হয় মানে কোনটো পোষ্টত আপোনালোকে আবেদন কৰিব বিচাৰে বা আপোনালোকৰ যেটো এডুকেশন কোৱালিফিকেশন তাৰ লগত কোনটো পোষ্ট মিলে হেতু আপোনালোকে এটা সিলেক্ট কৰিব বা যদি কিবা ভুল হৈ যায় তেতিয়ালে আপোনালোকে এটা কাটা চিনত ক্লিক কৰি আপোনালোকে এটো হেৰি চেঞ্জ কৰিব পাৰে সো আপোনালোকে আপোনাৰ ইচ্ছা মতে আপোনালোকে সিলেক্ট কৰিলে হ'ল তাৰ পিছত এটা আই হেভ এক্সপেৰিয়েন্স এনেকৈ আপোনালোকৰ চেক মাৰ্ক দি দিব ইন্টাৰেষ্ট এপ্লাই বুলি এটা দিয়া আছে তাৰ পিছত এফালে আপোনালোকে আই হেয়াৰবাই ডিক্লেৰেশন এটা দিব তাৰ পিছত প্লেসটো দিব সো প্লেস আপোনালোকৰ ভিলেজ দিব পাৰে বা বেলেগো দিব পাৰে সো মই এটা ভিলেজ দিছো তো এনেকৈ আপোনালোকে দিব তাৰ পিছত এটা সিগনেচাৰটো অলৰেডি আছে তাৰ পিছত আপোনালোকে সেভত এবাৰ ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছত আপোনালোকে এই বস্তুটো সেভ হৈ যাব সো তাৰ পিছত আপোনালোকে প্ৰিভিউত ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকে এটা চাব যে এটা আৰু কৈছে যে আৰু বহুত কেটা পোষ্ট আছে যদি আপোনালোকে এড কৰিব বিচাৰে তেতিয়ালে ইয়েস কৰক তেতিয়া আকৌ আপোনালোকে ৰিটাৰ্ন যাব যদি নো তেতিয়ালে হৈ যাব যদি হৈ গৈছে আৰু মানে এনেকুৱা আৰু যদি আপোনালোকে আৰু এড কৰিব বিচাৰে তেতিয়া তাতে ক্লিক কৰিব লাগিছিল সো এনেকুৱা আপোনালোকে চাব যে এতিয়া হৈ গল তাৰ পিছত আপোনালোকে যদি 12 ফালে স্ক্ৰল কৰে এনেকুৱা প্ৰিভিউটো আহি যাব এতে কি সিলেক্ট কৰিছে সকলোখিনি আহি গৈছে তাৰ পিছত আপোনালোকে কোড কি কেনেকুৱা সকলোখিনি এটা এপ্লিকেন্ট ডিটেইলছটো আহি যাব আৰু তাৰ পিছত আপোনালোকে যদি এটা সকলোখিনি ঠিক আছে তেতিয়ালে মানে আই হেভ ৰিচেক বুলি এটা টিক মাৰ্ক দিব আৰু যদি কিবা ভুল হৈ আছে বা আৰু কিবা এড কৰিব লগা আছে তেতিয়ালে আপোনালোকে এডিটত ক্লিক কৰি আপোনালোকে যাব পাৰে তো আমাৰ এটা সকলো ঠিক আছে এটা মই সাবমিটত ক্লিক কৰি দিম সাবমিট ক্লিক কৰাৰ পিছত এটা চাও যে এপ্লিকেন্ট উইল নট বি এবল টু মেক এনি কাৰেকচন যদি আপোনালোকে এবাৰ সাবমিট কৰে আৰু কিন্তু কাৰেকচন কৰিব নোৱাৰে হে কথাটো কৈছে তো এটা সাবমিটত ক্লিক কৰি দিলো যেটো আমাৰ সব ঠিকই আছিল তাৰ পিছত দিফলে চাও আছে যে পেমেন্ট ডিটেইলছ তো পেমেন্ট ডিটেইলছত এটা আপোনালোকে চাব যে ইয়াৰ বাবে আপোনালোকে পেমেন্ট কৰিব লাগিব 500 টকা সো 500 টকাটো আপোনালোকে এটা পে কৰিব লাগিব সো যদি আপোনালোকে পেমেন্টটো কৰি দিয়ে আপোনালোকৰ এপ্লিকেশন সাবমিট হৈ গল ফাইনালি তো যেটো মই এতে ফাইনাল সাবমিট নকৰো মই মানে হেৰি কৰা না পেমেন্ট এতিয়া নকৰো পিছত কৰিম বাৰু সো পেমেন্টটো নকৰো হে কাৰণে এটা পেমেন্ট প্ৰসেসটো নেদেখালো পেমেন্ট প্ৰসেসটো একো নাই জাস্ট আপোনালোকে পে উইথ SBI ইপে এনেকুৱা যদি ক্লিক কৰে এনেকুৱা টাৰ্মছ এণ্ড কন্ডিশন আহিব তাৰ পিছত প্ৰসিডত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ইপিআই হওক যেনেকুৱা প্ৰসেসত আপোনালোকে পাৰে আপোনালোকে পেমেন্টটো কৰিলে হৈ গল বাট ভালদৰে চাই লব একবাৰ আপোনালোকে যাতে কোনো ধৰণৰ ফুলচুল নকৰে হেকেনে বাৰে বাৰে চাই লব বুলি কৈছো সো এইটো আসলে প্ৰসেসটো সম্পূৰ্ণ প্ৰসেসটো দেখাই দিলো যদি ভিডিও ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ সখম ডিপ চেনেলত নতুন আলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আপুনি আজিলৈকে মানে বাই জয় অসম